উপ অভিযান সকলোবিলাক পঞ্চায়ততে হৈছে। আজি ইয়াত ঘটনা পঞ্চায়তৰ হ'ল আৰু আহি পেলাই আচলতে এটা কথা মই নিজে গম পাইছোঁ, সমগ্ৰ ভাৰতবৰ্ষতে বিকশিত ভাৰত সংকল্প অভিযান চলি আছে, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 10টা বছৰ যিখিনি আঁচনি, সেই আঁচনিসমূহ ৰাইজে গম পাইছেনে নাই বা ভালকৈ পাইছেনে নাই, আৰু যদি নাই পোৱা আবেদন কৰাৰ কাৰণে এটা তেওঁলোকে ইয়াত এটা পথ খোলা ৰাখিছে। ৰাইজ আহিছে, বিভিন্ন বিভাগৰ বহুতো আঁচনি বিষয়ে নাজানে, এইবোৰ আঁচনিৰ বিষয়ে মানুহে নিজে গম পাইছে আৰু আবেদন কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে। আৰু এইখন কথাতে আমাৰ যি আমাৰ বিনামূলীয়া চাউলৰ লগত যিটো অন্ন সুৰক্ষা আঁচনি, তাৰ লগত যিটো আমাৰ আয়ুষ্মান ভাৰতৰ কাৰ্ড, এইখন ইয়াত দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাহুল গান্ধী বতৰ বা আগমনৰ পূৰ্বে আমাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজেপি যুদ্ধ কাৰ্য কৰিছে। চাওক, কথাটো হৈছে কি, স্বতন্ত্ৰ কথা, য'ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক সুন্দৰ পৰিকল্পনা কৰিছে, এখন কলাক্ষেত্ৰ নিৰ্মাণ, লগতে আমাৰ থানৰ বৰনামঘৰ ভাগৰ উন্নতিকৰণ, তাত থকা জিৰণি কোঠা বা কাৰ্যালয় নতুনকৈ নিৰ্মাণ, আৰু এই বৃহৎ প্ৰকল্প, য'ত 8 কিলোমিটাৰ বৃহৎ তাতে আমাৰ মাটি হওক পৰা কোনখিনি থাকে, ইমান সুন্দৰ যেতিয়া পৰিকল্পনা তেখেতে কৰিছে, যাৰ ফলত আজি তাত থকা মানুহখিনি আকৃষ্ট হৈছে। আৰু আজি জাতীয় কংগ্ৰেছৰ জিলা সম্পাদকগৰাকীৰ পৰা আৰম্ভ কৰি তেওঁৰ নেতৃত্বত বহু কংগ্ৰেছী নেতাই আজি আমাৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। লগত ফখৰুদ্দিনে সাধাৰণ সম্পাদক তেওঁ পদত্যাগ কৰিছে আজি বহুখিনি মানুহ। আৰু মই ভাবোঁ যে বৰ্তমান থানাৰ পৰা আহিবৰ কাৰণে চবৰে অধিকাৰ আছে, গুৰুজনে আশীৰ্বাদ লৈছে, কিন্তু থানাৰ মানুহখিনি, থানত থকা যি অকণমান 2-4 সকলোৱে কিন্তু আমাৰ দললৈ আহিল। আৰু এটা কথাই কৈছে যে কংগ্ৰেছে যিটো কথা কৈ আছে, ভাৰত জোৰো ন্যায় যাত্ৰা, যোৱা 70-75 বছৰত ভাৰতখন খান কৰিলে কংগ্ৰেছে, এতিয়া আকৌ নিজে জোৰা লগাবলৈ আহিছে। আৰু অন্যায় কৰিলে যোৱা 75 বছৰ কংগ্ৰেছে, এতিয়া আকৌ য'ত ন্যায় যাত্ৰাৰ কথা কৈছে। গতিকে এইটো কংগ্ৰেছৰ অন্যায় যাত্ৰা, গতিকে ইয়াত সমাজে সহযোগ কৰে।